মই প্ৰথম কিন্তু গৌৰৱ গগৈক এটা কথা কৈ ল'লোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই যিমান পাৰে সোনকালে এখন ইণ্ডিপেণ্ডেণ্ট সংবাদমেল আয়োজন কৰা দৰকাৰ। তেওঁক পাকিস্তানলৈ যোৱাৰ কথাটো ৰিপুণ বৰাৰ জৰিয়তে নহয়, তেওঁ পাকিস্তানলৈ যোৱা কথাটো ৰকিবুল হুছেইনৰ জৰিয়তে নহয়, তেওঁ পাকিস্তানলৈ যোৱা কথাটো জিতেন্দ্ৰ সিঙৰ জৰিয়তে নহয়, তেওঁ নিজা এখন সংবাদমেলৰ জৰিয়তে স্পষ্টকৈ কৈ দিব লাগে যে তেওঁ কোন তাৰিখৰ পৰা কোন তাৰিখলৈ পাকিস্তানলৈ গৈছিলে, পাকিস্তানলৈ যোৱাৰ উদ্দেশ্য তেওঁ কি আছিলে আৰু পাকিস্তানত গৈ তেওঁ কি কি কৰিছিলে, এই কথাটো মোৰ মতে সমগ্ৰ অসমবাসী ৰাইজক জনাই দিয়া দৰকাৰ। সেইটো মোৰ গৌৰৱ গগৈৰ প্ৰতি মোৰ আহ্বান, মোৰ অনুৰোধ।